অভয়াপুৰী বিধানসভা সমষ্টিটো আমাৰ মিত্ৰজোঁটৰ আলোচনাত অগ্ৰাধিকাৰ ভিত্তিত অসম গণ পৰিষদৰ তৰফৰ পৰা থাকিব আৰু এটা আলোচনা শেষ নোহোৱাকৈ মই আজি কোৱা উচিত নহয়। আমাৰ দলৰ পৰা এই প্ৰস্তাৱ থাকিব। অসমত কেইখন আসন থাকিব? এইটোতো মই সংখ্যাৰে ক'ব নোৱাৰিম। আমি 16 চনত 31খনত খেলিছিলোঁ, যোৱাবাৰ 29খনত আছিলে। এইবাৰ তেনেকুৱা আমি আসন এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই। গতিকে আসনৰ সংখ্যাটো আৰু শেষৰ দিনাই ওলাব, দুখন কম বেছি কিবা ওলাব। যদিও বা মিত্ৰতাত আছে, এটা অভিযোগ উঠে যে বিজেপিৰ থকাৰ বাবে সজোৰে আপোনালোকে দাবী উত্থাপন কৰিব। দাবী ক'ত উত্থাপন কৰাৰ কথা কৈছে? আসনৰ ক্ষেত্ৰতে কৈছে। নহয়, সিটো মন্ত্ৰীসভাৰ দায়িত্বটো বেলেগ, দলৰ দায়িত্বটো বেলেগ। আমি দলীয় মঞ্চত, মিত্ৰজোঁটৰ মঞ্চত আমি দলৰ বিষয়ববীয়া, আৰু মন্ত্ৰীসভাৰ ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী। গতিকে আমাৰ দুইটা ভূমিকাই সবল। ছাৰ, যিহেতু ভূপেন বৰাই আজি বিজেপিলৈ গমন কৰিলে আৰু এই সময়তে NDA শক্তি বৃদ্ধি হ'ব নে ভূপেন বৰাৰ আগমনে? আজি যদি আপোনালোকে চাই, কংগ্ৰেছে ইমান এটা পুৰণি দল, বহুবাৰ অসমত চৰকাৰ গঠন কৰিছে, সেই দলটোৱে শৃংখলাবদ্ধভাৱে আজি দলটোক আগুৱাই নিব পৰা নাই। আৰু ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এই লক্ষণতে আমাক কৈছে যে তেওঁলোকে আৰু এইবাৰ নিৰ্বাচনত আশা কৰিবলগীয়া নাই। সৃজনগ্ৰাম সমষ্টিটো প্ৰাৰ্থী থাকিব। আমিও বিচাৰিম মিত্ৰজোঁট। বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে অভয়াপুৰী সমষ্টিত, ইতিমধ্যে যথেষ্ট কাম কৰিও আছে। তেনে ক্ষেত্ৰত নহয়, বিজেপি আৰু AGP দুইটাই শক্তিশালী স্থানত থাকিলে ইয়াত আৰু বেলেগ দলৰ প্ৰয়োজন নাই আৰু। গতিকে শক্তিশালী বন্ধু হ'ব লাগিব নহয়। তেখেতসকলৰ শক্তিশালী বন্ধু হ'লে ভাল পাওঁ, আমিও তেখেতসকলৰ শক্তিশালী বন্ধু হ'লেই ভাল পাওঁ। তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত লৈ আভ্যন্তৰীণ ভোট তেওঁলোকৰ নহয়, চাওক, এইটো তেখেতসকলৰ এটা প্ৰক্ৰিয়া, দলীয় প্ৰক্ৰিয়া। তেখেতসকলে সকলো সমষ্টিতে তেখেতসকলৰ প্ৰায়ৰিটি প্ৰাৰ্থী কোন, অগ্ৰাধিকাৰ প্ৰাৰ্থী কোন, সকলোতে বিচাৰিছে। অকল মানে অভয়াপুৰী নহয়, 126টা সমষ্টিতে তেওঁলোকৰ এই ধৰণে প্ৰাৰ্থিত্বৰ তালিকা আহিব। তাৰপিছত যিকেইখন আসন, আজি UPPL আছে, আজি BPF আছে, তাৰপিছত আমাৰ AGP আছে, গণশক্তি বা আমাৰ ৰাভা হাছুং আছে, তেওঁলোকৰ মাজত যিকেইখন আসন বাদ পৰিব, বাকীকেইখনত তেখেতসকলৰ প্ৰাৰ্থী থাকিব। ঠিক আছে।